ৰাজ্যৰ অন্যান্য কেতবোৰ প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগে বৰ্তমান দেখা দিছে, প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। শিৱসাগৰ জিলাত এই পৰ্যন্ত 9 গৰাকী লোক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে আৰু বহু কেইগৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক তথা স্বাস্থ্য বিভাগে কি পদক্ষেপ লৈছে আৰু ক'ত এই এনকেফেলাইটিছ ৰোগে দেখা দিছে বা প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। মোৰ কাষত আছে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ মাখন কলিতা আছে। কি ক'ব? আমাৰ টোটেল শিৱসাগৰৰ আমাৰ স্বাস্থ্য বিভাগৰ আণ্ডাৰত টোটেল ব্লক আছে আমাৰ 8টা, 6টা আমাৰ 8টা আছিলে আগত, 2টা এতিয়া চৰাইদেউ আণ্ডাৰত পৰে। এতিয়া আমাৰ আণ্ডাৰত 8টা ব্লকৰ ভিতৰত আমাৰ খেলুৱা ব্লকত আমাৰ 3টা কেছ এতিয়ালৈকে ডিটেক্ট হৈছে। কালুগাঁৱত 3টা হৈছে, গৌৰীসাগৰত 1টা হৈছে আৰু গেলেকীত 2টা হৈছে। টোটেল আমাৰ 9টা কেছ জাপানিজ এনকেফেলাইটিছত ধৰা পৰিছে। আৰু বাকী আপোনাৰ একুইড এনচেফেলাইটিছ চিণ্ড্ৰম যিটোক AES বুলি কয়, একুইড এনচেফেলাইটিছ চিণ্ড্ৰমত আপোনাৰ ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইনৰ যিটো ইনফ্লেমেশ্যন হয় সেই কেছকেইটা আমাৰ 14টা কেছ তেনেকুৱা কেছ ধৰা পৰিছে। আৰু এতিয়া চিকিৎসাধীন হৈছে 3-4জন, বাকীখিনি অলৰেডি আমাৰ কিয়ৰ্ড হৈছে। কিন্তু আমি তুলনামূলকভাৱে আধাতকৈও কম যোৱা বছৰ আমাৰ এইবাৰ ব্যাপক পদক্ষেপ লোৱা হৈছে। মানে এইবাৰ ITBNটো আমি কৰিছোঁ, আগতীয়াকৈ ফগিংটো কৰিছোঁ। আমি মেইনলি আমাৰ ফগিং এক্টিভিটিছ আমাৰ বহুত আগৰ পৰাই ফেব্ৰুৱাৰী মাহৰ পৰা আমি ফগিং এক্টিভিটিছবিলাক কৰি থকা হৈছে। আৰু ITBN মানে আঁঠুৱা ঔষধীকৰণ যিটো ITBN কৰা আছে। তাৰপিছত এৱাৰনেছ মিটিংবিলাক বাগান চাগান যিমানবিলাক আমাৰ আগৰ যিবিলাক কেছত আমাৰ য'ত জাপানিজ এনকেফেলাইটিছ হৈছিল সেই জেগাবিলাকত আমি ব্যাপক এৱাৰনেছ এক্টিভিটিছ দেখা গ'লে 303টা ব্লকতে আপোনাৰ খেলুৱা ব্লকত, কালুগাঁও ব্লকত ব্লক হিচাপে আমাক খণ্ড হিচাপে সেই 3টাতে হৈছে। গৌৰীসাগৰত 1টা কেছ হৈছে, বাকী গেলেকীত 2টা কেছ হৈছে। শিশু আক্ৰান্ত হোৱা নাই, বাকীখিনি চব হেৰিয়ে হৈছে, শিশুৰ তেনেকৈ আক্ৰান্ত হোৱা নাই। আঁঠুৱা মানে ঔষধীকৰণ কিমান হৈছে আমাৰ এৰিয়াৰ ভিতৰত যিমানখিনি পৰ্যাপ্ত ঔষধ এমাউণ্টটো মই সঠিক কিমান ঔষধীকৰণ কৰিছোঁ আমি ক'ব নোৱাৰোঁ। কিন্তু আমি যিমানখিনি হয় ছাৰাউণ্ডিং য'ত আমাৰ হেৰি হয় তাতে আশাকৰ্মীসকলে পৰ্যাপ্ত আঁঠুৱা আছেও আমাৰ হাতত। এতিয়া বৰ্তমান ঔষধ গোটেইখিনি আছে। মেলাতে আমাৰ যিমানখিনি ITBN কৰিব লাগে আমাৰ ঔষধ যথেষ্ট পৰিমাণৰ আছে। ৰাজ্যলৈ আহ্বান কৰোঁ যাতে লক্ষণযুক্ত হ'লেই এই মেলেৰিয়াৰ যিখিনি ধৰক মূৰ বিষ, অত্যন্ত জ্বৰ হোৱা, মূৰ বিষ, যদি ডিঙি জঠৰ হৈ পৰা বা কঁপি জ্বৰ উঠা, এনেকুৱা ধৰণৰ যিবোৰ লক্ষণ অত্যন্ত মূৰৰ বিষয়, এই লক্ষণযুক্ত হ'লেই অনতিপলমে চিকিৎসালয়লৈ ওচৰত ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। এইখিনিয়ে ৰাজ্যৰ প্ৰতি গুহাৰি। হয়, বাৰিষা কালত বছৰি জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগে দেখা দিয়ে। উজনি অসমত অন্যান্য প্ৰান্ততো দিয়ে, কিন্তু উজনি অসমতো যথেষ্ট প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰাটো অতিকে প্ৰয়োজনীয়। আৰু অত্যাধিক জ্বৰ হ'লে ততাতৈয়াকৈ চিকিৎসালয়ত পৰীক্ষা কৰাবলৈ ডাক্তৰ মাখন কলিতাই পৰামৰ্শ আগবঢ়াইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।